ৰাইজৰ যিটো জনাদেশ সেই জনাদেশলৈ আমি আগ্ৰহেৰে বাট চাইছোঁ আৰু নিষ্ঠাৰে সৈতে আমি এয়া আহিছোঁ সকলো আজি এই গণনা কক্ষত আহিছোঁ। গতিকে সেইকাৰণে আমি ইয়াত আগ্ৰহেৰে বাট চাইছোঁ আৰু আমি ন্যায়নিষ্ঠভাৱে আমাৰ সকলো কাউণ্টিং এজেণ্টে আহিছে, মোৰ লগত সকলো লাইন পাতি আহিছে। তেওঁলোক নিজৰ কাম কাজ কৰিবৰ কাৰণে আগবাঢ়ি আহিছে আৰু ময়ো তেওঁলোকক এবাৰ মাতষাৰ মাতিবলৈ আহিছোঁ, কাৰণ চাৰিওফালে কেইবাটাও গণনা কক্ষ আছে। আপোনালোকে জানে চাৰিওফালে মৰিগাঁৱত আছে, ইয়াতো আছে, বেলেগ বেলেগ ক্লাষ্টাৰ আছে। মই সকলোলৈকে গৈ পেলাই মই পৰ্যবেক্ষণ কৰিম, থাকিম আৰু জনাদেশৰ কাৰণে আগ্ৰহেৰে বাট চাম। ২৬ এপ্ৰিলৰ পৰা ৪ জুন দীঘলীয়া অপেক্ষা, উৎকণ্ঠা আছিল যথেষ্ট আছে, কাৰণ বিজেপি দলৰ যিটো নেতৃত্ব এইকাৰণে উৎকণ্ঠা। আগতে আগৰ দশকবিলাকত এনেকুৱা উৎকণ্ঠা নাছিলে, কাৰণ এনেকুৱা ধৰণৰ কাৰসাজি কৰিব পৰা এই চৰকাৰৰ এইবিলাক মানুহ তেওঁলোকে যিকোনো পৰ্যায়লৈ নামিব পাৰে, এনেকুৱা ধৰণৰ পৰ্যায়লৈ নামিব পাৰে যে আমাৰ সপোনৰো অগোচৰ। গতিকে এইবিলাক মানুহৰ অহৰহভাৱে নিৰ্বাচনত জিকাৰ যি ষড়যন্ত্ৰত নামে, স্বাভাৱিকতে আমি উৎকণ্ঠিত। কিন্তু ইলেকশ্যনৰ কমিশ্যনৰ ওপৰত আমি আশাবাদী যে তেওঁলোকে নিশ্চয় নিৰপেক্ষভাৱে এটা ইমান ডাঙৰ এটা ইনষ্টিটিউশ্যন, সেই ইনষ্টিটিউশ্যনত তেওঁলোকৰ যিটো দায়িত্ব নিৰপেক্ষতা সেইটো তেওঁলোকে পালন কৰিছে বুলি আমি এতিয়ালৈকে ভাবি আছোঁ। দেখা যাওক কি হয়। এক্সিট পোলৰ কথা কি ক'ব? যিহেতু চাওক, এক্সিট পোল এইটো আগতেই আমি পূৰ্বানুমান কৰিছিলোঁ, কাৰণ আপোনালোকে ভালকৈ জানে যে দিল্লী, নয়ডা আৰু বোম্বে যিবিলাক ডাঙৰ পুঁজিপতি গোষ্ঠীৰ আয়ত্তাধীন যিবিলাক ডাঙৰ অৰ্ণৱ গোস্বামী জাতীয় যিবিলাক অনুষ্ঠান, সেইবিলাকতো বিজেপিৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পকেটত সোমাই থকা বুলি গোটেই ভাৰতবৰ্ষৰ দুগ্ধপুষ্য বালকেও জানে। গতিকে তেওঁলোকে নিৰপেক্ষভাৱে একোৱেই কাম নকৰে। গতিকে তেওঁলোকে যে এনেকুৱা ধৰণৰ মোদী ডাঙৰীয়াক জিকাবৰ কাৰণে বা মোদী ডাঙৰীয়া যে পুনৰবাৰ প্ৰধানমন্ত্ৰী হ'ব, সেইটো তেওঁলোকে কেম্পেইন আগৰ পৰাই কৰি আহিছে। আৰু তেওঁলোকে এই যে এক্সিট পোলৰ নামত আমাৰ গোটেই যিবিলাক আমাৰ যিবিলাক বিৰোধীৰ যিবিলাক লোক আছে সেইবিলাকক বিভ্ৰান্ত কৰিবৰ কাৰণে, মনোবল হ্ৰাস কৰিবৰ কাৰণে। নগাঁও আসনখন আপোনাক দিছে, সেইটো বেলেগ কথা। আপুনি কি ক'ব? নহয়, নগাঁও আসনখন মোক দিব পাৰে, কাৰণ একেবাৰে মুখলজ্জা বুলি এটা কথা, তেওঁলোকৰ ক্ৰেডিবিলিটি বুলি কিবা এটা চেষ্টা কৰিছে, সেইটোলৈ মই পৰৱাহ নকৰোঁ। সামগ্ৰিকভাৱে এইটো জনা কথা, তেওঁলোকে সদায় ষ্টেজ মেনেজ হৈ থাকে, তেওঁলোকে এইবিলাক কৰে। আমি তেওঁলোকক এতিয়া ইংৰাজীত এষাৰ কথা আছে ন, উইথ এ পিঞ্চ অফ চল্ট। আমি এক্সিট পোলৰ আমি জানো যে অতিৰঞ্জিত কৰি আৰু তেওঁলোকৰ যিটো মেথডলজি, যিটো লৈ পেলাই তেওঁলোকে এক্সিট পোল কৰিছে সেই সম্পৰ্কে, কাৰণ ময়ো এজন অৰ্থনীতিৰ ছাত্ৰ, গতিকে ময়ো জানো। গতিকে মই জানো যে এই তেওঁলোকৰ যিটো মেথডলজি এইটো বৰ চেলেং পেটেং, এইটো লৈ পেলাই তেওঁলোকে খুব প্ৰণালীগতভাৱে এইবিলাক কৰা নাই, আৰু তেওঁলোকৰ চেম্পল চাইজো বৰ সৰু। গতিকে মই সেইকাৰণে এইবিলাক লৈ পেলাই একেবাৰে মানুহে যেতিয়া আমাৰ কিছুমান মানুহ অলপ বিমৰ্ষ হৈ পৰিছিলে আমাৰ মানুহ, মই কৈছোঁ এইবিলাক লৈ পেলাই মুঠেই গুৰুত্ব দিব নালাগে। আমি এই ৪ তাৰিখৰ জনাদেশলৈ বাট চাওঁ। যিটো হিন্দীত কয় নহয় এওঁলোকে, দুধ কা দুধ পানী কা পানী হৈ যায়গা। আমি অপেক্ষা কৰিছোঁ, আৰু যিটোৱে জনাদেশ দিয়ে সেইটো কথা ঠিক, আমি বিনয়ৰ সৈতে শ্ৰদ্ধাৰ সৈতে আমি গ্ৰহণ কৰোঁ। কালি ভূপেন বৰা ডাঙৰীয়াও আপোনাৰ বাসগৃহলৈ আহিছিলে, তেওঁ কৈ এটা কথা কৈছিল যে এইবাৰ ফলাফল আগতকৈ ভাল হ'ব। কিমান ভাল হ'ব বা নিশ্চয় ভাল হ'ব, যোৱাবাৰতকৈ আমাৰতো ভাল হ'বই। আৰু আমাৰ বিৰোধী ঐক্য যিসকল আছে, আমি সকলোৱে মিলি গোটেই ভাৰতবৰ্ষতে অতি ভাল হ'ব, আৰু বৰ আশাব্যঞ্জক কথা আমি লৈ আছোঁ। আৰু কেইঘণ্টামানৰ পিছতে গোটেই কথাবিলাক। এইবাৰ নিৰ্বাচনত আপোনাৰ যি প্ৰচাৰ আৰু আপোনাৰ যি বৰ্তমান যি নিৰ্বাচনী প্ৰচাৰ চলিছে, তাত মুখ্য ভূমিকা লৈছিলে আপোনালোকৰ ৰূপহীয়াতৰ বিধায়ক নুৰুল ডাঙৰীয়া আছে লগত। তেওঁ আমাৰ কেম্পেইন কমিটিৰ চেয়াৰমেন আছিল, আৰু মই সঁচাকৈ আমাৰ নুৰুল হুদা ডাঙৰীয়াৰ যিটো দক্ষতা আছে, সাংগঠনিক দক্ষতা, আমাৰ দলৰ ভিতৰত এজন জ্যেষ্ঠ নেতা, এজন বিধায়ক, আৰু তেওঁৰ সাংগঠনিক দক্ষতাক মই ভূয়সী প্ৰশংসা কৰিছোঁ। আৰু তেওঁ স্বাভাৱিকতে এটা বৰ ডাঙৰ ভূমিকা লৈছিল, কাৰণ আমাৰ গোটেই মোৰ লোকসভা সমষ্টিৰ কেম্পেইন কমিটিৰ চেয়াৰমেন এখেতে আছে। কিছু মুহূৰ্তৰ পিছতে আপুনিও ফলাফল ওলাব, কৈছোঁ আমি বৰ শক্তিশালীভাৱে আত্মপ্ৰকাশ